এম্বুলেন্স সোমাব নোৱাৰা এখন গাঁও। জৰাজীৰ্ণ পথৰ বাবে এম্বুলেন্স সোমাব নোৱাৰে। গুৰুত্ব নাই জনপ্ৰতিনিধিৰ। এয়া গোৱালপাৰাৰ পশ্চিম বিধানসভা সমষ্টিৰ উন্নয়নৰ ফলাস্বৰূপ। এম্বুলেন্স সোমাব নোৱাৰা এখন গাঁৱৰ দৃশ্য দেখিলে আপোনাৰ চকু কপালত উঠিব। জুৰিগাঁও বৰ্মনপাৰাৰ পৰা 12 নং ৰাজ্যিক ঘাইপথ সংযোগী এই বিধ্বস্ত জৰাজীৰ্ণ দলং আৰু পথে জ্বলা কলা খুৱাইছে উক্ত অঞ্চলৰবাসীক। স্বাধীনতাৰ পূৰ্বৰ পৰাই এই ৰাস্তাটো আজিলৈকে কোনো উন্নয়ন নোহোৱাৰ অভিযোগ উঠিছে। উন্নয়নৰ ক্ষেত্ৰত দৃষ্টিগোচৰ নাই জনপ্ৰতিনিধিৰ। বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ উন্নয়নটো দূৰৰ কথা, প্ৰৱেশেই হয়তো কৰা নাই উক্ত গাঁওখনত। এনেদৰে স্থানীয় যুৱ সমাজসেৱক প্ৰীতম বৰ্মনে অভিযোগ তুলি প্ৰদান কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। আমাৰ এই যি গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিৰ বাবুভিটা পঞ্চায়তৰ ৰাজ্যিক ঘাইপথৰ পৰা বৰ্মনপাৰালৈ যোৱা যি মূল পথ, সেইটো আমি আজুককাহঁতৰ পৰা শুনিব পাৰিছোঁ যে সেই ৰাস্তাটো আমাৰ ভাৰত স্বাধীন হোৱাৰ পূৰ্বৰ আগৰ পৰা এইটো ৰাস্তা। গতিকে আজি ভাৰত স্বাধীন হোৱা ৭৭ বছৰ অতিক্ৰম কৰিলে, কিন্তু আমি সেই ৰাস্তাটো আজিও সেই একে অৱস্থাতে দেখিবলৈ পাইছোঁ। কাৰণ এই ৰাস্তাটো হ'ল আমাৰ জুৰিগাঁও বৰ্মনপাৰা গোৱাই ৰাইজৰ যি 12 নং ৰাজ্যিক ঘাইপথ আছে, সেই ঘাইপথলৈ যোৱাৰ মূল হেতু পথ। কাৰণ আপোনালোকে ইয়াতে দেখিছে ৰাস্তাটোৰ, আপোনালোকে ভিডিঅ' ফুটেজ যিটো লৈছে, সেই ভিডিঅ' ফুটেজ দেখিলে ৰাইজে গম পাব যে ৰাস্তাটোৰ কেনেকুৱা অৱস্থা হৈ আছে। ইয়াতে বাৰিষা কালত আপুনি ৰাস্তাটোৰ পৰা ওলাব নোৱাৰে, কাৰণ এনেকুৱা এটা পৰিৱেশ হয়, মানে পথাৰ সদৃশ পৰিৱেশ। কাৰণ ইয়াতে আমি এনেকুৱা ৰাস্তাটো হয়, আমি যেন পথাৰত ধান ৰুব নালাগে, এই ৰাস্তাটোত ধান ৰুলেও যেন আমাৰ ধান হ'ব বুলি আমাৰ পৰিলক্ষিত হয়। গতিকে আমাৰ এই অতি দুৰ্ভাগ্যজনক কথা আৰু অতি দুখেৰে ক'ব বিচাৰিছোঁ, আমাৰ গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিৰ যিজন সন্মানীয় বিধায়ক আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া, তেখেতৰ এইটো সমষ্টি। মই অন্ততঃ আজিলৈকে দেখা নাই আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়াক যে আমাৰ এই বৰ্মনপাৰাত আহি উপস্থিত হৈ ৰাইজৰ কিছু সমস্যাৰ বিষয়ে বুজ লৈছে। ৰাইজৰ সমস্যাৰ বিষয়ে বুজ লোৱাটো দূৰৰে কথা, আমাৰ এই বৰ্মনপাৰা গাঁৱত প্ৰৱেশো হয়তো পোৱা নাই, মই যিমানখিনি জানো। অতি দুৰ্ভাগ্যজনক কথা ইয়াত, কাৰণ তেখেতৰ সমষ্টিত যদি আমাৰ বিধায়ক, আমি তেখেতক ভোট দি জিকাইছোঁ, গতিকে তেখেতৰ সমষ্টিত যদি তেখেতে ভিজিট নকৰে, আহি যদি গোৱাই ৰাইজৰ সমস্যাৰ বুজ নলয়, তেতিয়াহ'লে কোনে ল'ব? কাৰ ওপৰত আমি আস্থা ৰাখিম, কাৰ ওপৰত বিশ্বাস ৰাখিম? ব্যুৰ' ৰিপৰ্ট DA 365।